মই শ্ৰমিকৰ ঘৰ আহি পালোঁ। এই মায়াবিনী জুবিনৰ USA আটাইতকৈ ভাল পোৱা গাড়ীখন নাম দিছে শ্ৰমিকে মায়াবিনী। এইখন গাড়ীতে জুবিনে ঘূৰিছিল আৰু কালিৰ পৰা আমি এইখন গাড়ীত যাত্ৰা আৰম্ভ কৰিম মায়াবিনী। নমস্কাৰ সকলোকে ৰাতিপুৱাই নমস্কাৰ জনাইছোঁ। আজি 15 জুন 2026। জুবিনৰ সপোন, জুবিনৰ চিন্তা, জুবিনৰ পৰিকল্পনা মতে তেওঁ নাই যদিও আমাৰ মাজত কায়িকভাৱে তেওঁৰ এই সুদৃঢ় ধুনীয়া ফটো দুখন আমাৰ বুকুৰ মাজত আঁকোৱালি লৈছোঁ। এই শ্ৰমিক দত্ত তেওঁৰ ঘৰৰ পৰা আমি এই ৰাতিপুৱা 6 বজাতে মায়াবিনী যাত্ৰা আমি আৰম্ভ কৰিছোঁ। জুবিনৰ যি সপোন আছিলে, জুবিনে USA ফুটবল খেলা চাবলৈ আহি যি ঠাইত যাব খুজিছিলে আমি সকলো ঠাইতে যাম। তাৰে সম্পূৰ্ণ এৰেঞ্জমেণ্ট শ্ৰমিক দত্তই কৰিছে আৰু আমাৰ লগত ৰাস্তাত আৰু কেইবাজনো বন্ধু বান্ধৱীয়ে সহযোগ কৰিব। আৰু ৰাতিপুৱা আজি 6টা বজাত এই শ্ৰমিক দত্তৰ ঘৰ, এইটো ধুনীয়া ঠাই মই সকলো চাৰিওপিনে দেখাই দিছোঁ। এয়া শ্ৰমিক কোৱা, মায়াবিনী যাত্ৰা গোটেই প্লেনিংটো শ্ৰমিকে কৰিছে আৰু সেইমতে আমি আগবাঢ়িম। কি ক'ম আৰু, মোৰ গাৰ নোম হিঁয়ৰি গৈছে। মানে আজি এই দিনত মানে ইয়াত থকাৰ কথা আছিলে। আমি পৰিকল্পনাটো যোৱা বছৰে কৰিছিলোঁ আগষ্ট মাহত, যে আমি এনেকুৱা এটা ট্ৰিপ কৰিম আৰু ট্ৰিপৰ এটা উদ্দেশ্য থাকিব আৰু তাৰ লগতে আমি ফুটবল ৱৰ্ল্ড কাপো চাম 2-1, কাৰণ ফুটবল সি বিৰাটেই ভাল পায়, ময়ো বিৰাট ভাল পাওঁ ফুটবল। আমি ৰাছিয়ালৈও গৈছিলোঁ আৰু সি বংকিম আৰু জয়ন্তৰ লগত কাটাৰতো গৈছিলোঁ। সেই সময়ত মই যাব নোৱাৰিলোঁ, বাট আজি যাত্ৰাটো আৰম্ভ কৰিছোঁ ইয়াৰ পৰা এটা উদ্দেশ্য লৈ পেলাই। আৰু যিখিনি পাৰোঁ আমি এই যাত্ৰাটোৰ জৰিয়তে অসমবাসী ৰাইজক আমি এটা সহায় আগবঢ়াম। সেইটো আমি বাকীকেইজন আমাৰ লগৰ বন্ধুকেইজনক লগ পোৱাৰ পাছত আমি কথাখিনি আলোচনা কৰি বিশেষভাৱে আপোনালোকক জনাম। চাই থাকক, আমি দেখুৱাই থাকিম কোন জেগাত যাওঁ, কেনেকৈ কোন জেগাত আমি কেম্পিং কৰিম, কেনেকুৱা দুৰ্গম ৰাস্তাত গৈ পেলাই আমি বিভিন্ন ঠাই চাবলৈ যাম। তো সেইখিনিকে আৰু মোৰ আৰু ক'বলৈ একো নাই আৰু। ইয়াক বহুতে মিছ কৰোঁ আমি গোটেইবোৰে মিছ কৰোঁ ইয়াক। আজি সি আমাৰ লগত থাকিলে হয়, কিন্তু সি তাক লৈ যাওঁ আমাৰ লগত। সি আছে আমাৰ ইয়াত, বুকুৰ মাজত আমি ৰাখি থওঁ তাক। হয়, এয়া শ্ৰমিকৰ মনৰ অনুভৱ আৰু আমাৰ মায়াবিনী যাত্ৰাৰ কি বুলি ক'ম, পৰিক্ৰমা। আমি প্ৰায় 3,000-6,000 মাইল আমি যাম বুলি যাত্ৰাত আশা কৰিছোঁ। আশা কৰোঁ অসমৰ ৰাইজে আমাক মৰম চেনেহ তথা আশীৰ্বাদ কৰিব। জুবিনৰ চিন্তা, জুবিনৰ প্ৰেৰণা, জুবিনৰ সৃষ্টি কেতিয়াও আমাৰ মানুহৰ মনৰ পৰা নেহেৰায় আৰু সেইটো আমি হেৰাবলৈ নিদিওঁ। কাৰণ জুবিন অসম মাতৃ আমাৰ যেনেকৈ প্ৰাণ, জুবিনো আমাৰ ঠিক তেনেকৈ প্ৰাণ। গতিকে আমি দুইটা প্ৰাণকে জীয়াই ৰাখিম। অসমকো জীয়াই ৰাখিব লাগিব, জুবিনকো জীয়াই ৰাখিব লাগিব। অসম থাকিলে জুবিন, জুবিন থাকিলে অসম। গতিকে দুইটাৰে যেন ইপিঠি সিপিঠি জুবিনৰ সৃষ্টি, জুবিনৰ কৰ্ম, জুবিনৰ আদৰ্শ, জুবিনৰ নীতি আমি জীৱনকালত বোধহয় এনেকুৱা এজন আৰু পুৰুষ নাপাম। জানক তেখেতে তেওঁ আমাক যিখিনি দি থৈ গৈছে সেইখিনি আমাৰ মূলধন হিচাপে ল'ব লাগিব, সেইমতে আমি আগবাঢ়িব লাগিব। গাড়ীখন দেখাই দিছোঁ মই। গোটেই বস্তু ৰেডি, খালি কালিৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ হ'ব। চব ৰেডি হৈ গৈছে ইয়াতে।
সব ৰেডি চব ৰেডি এয়া শ্ৰমিকৰ ঘৰ পুৰণা কথাবিলাক মনত পৰিছে কাৰণ তেওঁৱে আমাৰ লগত নাই যা হওক তেওঁৰ স্মৃতিলৈয়ে আমি আগবাঢ়িম ঘূৰিম তেওঁ য'ত য'ত যাব বিচাৰিছিল আমি সেই ঠাইবিলাকত যাম কেতিয়াও নাপাহৰোঁ জুবিনক আমি অসমবাসী ৰাইজে সদায় মনত লগত লৈ ফুৰিম জয় জুবিন জয় আই অসম শ্ৰমিকৰ ঘৰৰ পৰা ওলাই গৈ আছোঁ আমাৰ মায়াবিনী যাত্ৰা বহুত ধুনীয়া ঠাই যি ঠাইত আহি জুবিনে বহুত আনন্দ উপভোগ কৰিছিল বহুত ৰিলেক্স কৰিছিল আৰু যিটো তেওঁৰ পৰিকল্পনা আছে সেই পৰিকল্পনা মতেই ভগৱানে সেইটো হ'ব নিদিলে যদিও তেওঁৰ পৰিকল্পনাৰ আধৰুৱাখিনি হৈছে যাত্ৰাৰ শ্ৰমিক দত্ত আৰু মই বংকিমে কৰিম বুলি আগবাঢ়িছোঁ আৰু ৰাস্তাত আমাক বহুকেইজন আৰু বন্ধু বান্ধৱীয়ে সহায় সহযোগ কৰিব এই যাত্ৰাটো প্ৰায় আমাৰ 3000 মাইল অৰ্থাৎ 4000 কিলোমিটাৰতকৈ অধিক যোৱা আৰু ৰিটাৰ্ণ 4000 কিলোমিটাৰ প্ৰায় 8 বা 9000 কিলোমিটাৰ এই যাত্ৰাটো হ'ব বুলি আমি আশা কৰিছোঁ কেলিফৰ্ণিয়া অতি ধুনীয়া ঠাই আৰু আমি কেলিফৰ্ণিয়াত আছোঁ এলেৰ পৰা আমি গৈ আছোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন কি হ'ব ফাৰ্ষ্ট ডেষ্টিনেশ্যন ৰেডিং আজি ৰাতি আমি ৰেডিঙত থাকিম কালি ৰাতিপুৱা আমি মাউণ্ট শ্বাস্তালৈ অফ ৰোডিং কৰি যাম তাতে আমি ফাৰ্ষ্ট কেম্পিং কৰিম তাৰ পিছদিনাখন আমি নেভাডালৈ যাম নেভাডাৰ এটা ৰিম'ট জেগাত আমি কেম্পিং কৰিম আমি তেনেকৈ ইয়াৰ ভিতৰুৱা জেগাবিলাক এক্সপ্ল'ৰ কৰিম অলপ যিটো জুবিনে কৰি সদায় ভাল পাইছিলে সি এনেকুৱা চহৰ বা অট্টালিকা এনেকুৱা জেগাবোৰ ভাল পোৱা নাছিল সি নেচাৰৰ লগত প্ৰকৃতিৰ লগত থাকি ভাল পাইছিলে সেইকাৰণে আমি সেই প্ৰকৃতিৰ সেই দৃশ্য আৰু সেই জেগাবোৰ চাবলৈ আমি ওলাই আহিছোঁ হয় জুবিনৰ নিচিনা আমি প্ৰকৃতিপ্ৰেমী হ'ব নোৱাৰিলেও যদিও আমি চেষ্টা কৰিছোঁ আমি বিভিন্ন দেশ যেতিয়া ঘূৰো নহয় মানুহে ভাল অট্টালিকা ভাল হোটেলত থাকি ভাল পায় আৰু যিটো জুবিনে বেয়া পাইছিল সেইটো আমি বেয়া পাওঁ আমি জংঘল নদী পাহাৰ ভৈয়াম এইবিলাকতে থাকি পিনে আমি ভাল পাওঁ আৰু সেই জুবিনে ভাল পোৱা ঠাইবিলাকলৈকে যি ঠাইলৈকে যাম বুলি কৈছিলে সেই ঠাইলৈকে এটা এটাকৈ ঠাই আমি যাম অসমৰ ৰাইজ ভাৰতৰ ৰাইজক আমি দেখুৱাম জুবিনৰ ইচ্ছা কেনেকুৱা আছিলে জুবিন কেনেকুৱা প্ৰকৃতিপ্ৰেমী আছিল প্ৰকৃতিৰ লগত কেনেকৈ নিজক মিলাই আছিলে গতিকে আমি আৰু কৈ শেষ কৰিব নোৱাৰোঁ কিন্তু আমি আপোনালোকক সেই ঠাইবিলাক দেখুৱাম জয় অসম জয় জুবিন নমস্কাৰ এয়া আমি ৰেডিঙৰ পৰা দ্বিতীয় দিন আমি যাত্ৰা আৰম্ভ কৰিছোঁ মায়াবিনী যাত্ৰা শ্ৰমিক মই আৰণ তাৰা আৰু লগত আমি এওঁক লৈছোঁ যি আমাৰ প্ৰাণ যি আমাৰ আত্মা যি আমাৰ মৰম গতিকে বেছি বিশেষ নকওঁ জুবিনৰ যি ইচ্ছা আছিলে অফ ৰোডিং লগতে ফুটবল খেল চোৱা গতিকে আমাৰ এই যাত্ৰাটো 27 তাৰিখলৈকে চলিব আজি আৰু 16 তাৰিখ ইয়াত ৰাতিপুৱা 10 বাজিছে 10 বজাত আমি আৰম্ভ কৰিছোঁ যাত্ৰা এতিয়া আমি যামগৈ মাউণ্ট শ্বাস্তা হাউ মাছ কিলোমিটাৰ 150 miles 150 মাইল ইনটু 1.6 তাৰমানে প্ৰায় 300 মাইলৰ ওচৰা ওচৰি কিলোমিটাৰ আমি যাত্ৰা কৰিম তাৰপিছত আমাৰ অফ ৰোডিং ষ্টাৰ্ট হ'ব জুবিনৰ ইচ্ছামতে য'ত যাব খুজিছিল সেই ঠাইবিলাকত আমি যাম ঘূৰিম আৰু সেই ঠাইৰ পৰা আপোনালোকক ভিডিঅ'বিলাক দিম জুবিনে কি ইচ্ছা কি আশা কৰিছিল তেওঁ নাথাকিলেও তেওঁৰ আশাখিনি তেওঁ বুকুত বান্ধি লৈ তেওঁৰ ফটোখন লৈ আমি পূৰণ কৰিম বুলি
প্ৰতিশ্ৰুতি লৈছোঁ। জয় অসম, জয় জুবিন। জয় অসম। এয়া আমি আহি আমাৰ 4 নম্বৰ ডেষ্টিনেশ্যন পালোঁ। এইটো ইয়াত গছ নাই, খালি পাথৰ, বতাহ ধুনীয়া। কি নাম ঠাইটোৰ নাম? লেছলি ক্লাছ। গতিকে আজি ৰাতিটো ইয়াতে থাকিম। আজি 19 তাৰিখ, আমাৰ এইটো 4 নম্বৰ ডেষ্টিনেশ্যন। বহুত ভাল লাগিছে ঠাইটো আহি। আমি এইকেইদিন লেগৰ ওচৰত, জংঘলত, দুইখন পাহাৰৰ মাজত, নদীৰ কাষত, এইবিলাক ঠাইত থাকিলোঁ, ফৰেষ্টৰ ভিতৰত থাকিলোঁ। আজি একদম ৰকৰ মাজত থাকিম। আজিৰ আৰু পৰিৱেশটো আপোনালোকক দেখাইছোঁ। এইটো জুবিনে কেনেকুৱা চিন্তাবিলাক কৰিছিল, কেনেকুৱা ঠাইবিলাক চিলেক্ট কৰিছিল চাওকচোন। আমি ইয়াতে জুই ধৰিম। ৰাতি ঠাণ্ডা লাগিব যথেষ্ট। আল্টিমেটলি আমি 4 নম্বৰ ডেষ্টিনেশ্যনটো আহি পালোঁ। আজি 19 তাৰিখে আবেলি 5:30। জয় জুবিন, জয় অসম। এইটো পিছপিনে অভাৰ চাইজ বুলি গাড়ীখনে গৈ আছে। আগৰ ফালে এইটো চুইমিং পুল, অভাৰ চাইজ লোডেড বুলি লিখা আছে। ইয়াত ৰাস্তাত চেফটিৰ ক্ষেত্ৰত গোটেই প্ৰভিশ্যনখিনি লয়। এইটো চুইমিং পুল হয়, যাতে কোনো ধৰণৰ বাধ্যবাধকতাৰ যাতে সৃষ্টি নহয় আন গাড়ীৰ লগত। আৰু প্ৰতিটো ট্ৰেকতে প্ৰতিখন গাড়ী চলে। আমাৰ তাৰ নিচিনা নহয়, অসম তথা ভাৰতৰ নিচিনা এবাৰ লেফ্টত গ'ব, এবাৰ ৰাইটত গৈ যাব, তেনেকুৱা নহয়। ইয়াতে ছিষ্টেমত চলে। সেইকাৰণে ইয়াত দুৰ্ঘটনাবিলাক নহয় বুলি নকওঁ, খুব কম হয়। আৰু ইয়াত কুল মাইণ্ডেৰে গাড়ী চলাব পাৰি, যিটো আমাৰ তাত নোৱাৰি। 24 ঘণ্টাই আমি এলাৰ্ট থাকিব লাগে। কোনে কোনফালৰ পৰা আহে, কোনে কোনফালৰ পৰা সোমাই দিয়ে, এইটো ঠিক নাই। গতিকে আমাৰ ড্ৰাইভিং ব্যৱস্থা, ড্ৰাইভিং ছিষ্টেম ভেৰি পুৰ। এইবিলাক কাণ্ট্ৰিৰ যিবিলাক ছিষ্টেম আছে আমি শিকিব লাগে, আহৰণ কৰিব লাগে। আৰু যিটো আমাৰ PWD ৰুলছ ডিভিজন আছে, তেখেতসকলেও এই লাইন মতে যাতে গাড়ী চলে তাৰ বাবে প্ৰপাৰ লাইনিঙৰ ব্যৱস্থা কৰিব লাগে, প্ৰপাৰ ছিগনেলৰ ব্যৱস্থা কৰিব লাগে। কোন ঠাইত কিমান কিলোমিটাৰত গাড়ী চলিব সেইটো কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাওঁ ক'ৰবাত এখন চাইনবোৰ্ড সৰুকৈ লিখা থাকে, ভালদৰে সেইটো দেখা নাপায়। আৰু পুলিচৰ গাড়ী এখন ৰখি থাকে ফাইন কটাৰ বাবে অভাৰ স্পীড বুলি। এইটো খুব বেয়া কাম অসমত হৈ আছে বিশেষভাৱে। গতিকে পৰিবহণ মন্ত্ৰীক আমি আহ্বান জনাম যাতে অসমত এই ব্যৱস্থাটো এটা সুন্দৰ ব্যৱস্থা হৈ উঠে। যদিও ইমান ডাঙৰ ডাঙৰ ৰাস্তা আমাৰ তাত নাই, কিন্তু যিখিনি আছে তাক সঠিকভাৱে সদব্যৱহাৰ কৰিব লাগে। ধন্যবাদ। জয় অসম, জয় জুবিন। নমস্কাৰ। আজি ইয়াত ৰাতিপুৱা এতিয়া প্ৰায় 10 বাজিছে। আমি এই কেম্পটোৰ পৰা যাবলৈ ওলাইছোঁ। ক'লৈ যাম বাকীখিনি যাত্ৰাৰ কথা শ্ৰমিকে ক'ব। আমি আইদাহৰ এটা ৰিম'ট জেগাত কেম্পিং কৰিলোঁ লাষ্ট নাইট।
এতিয়া ইয়াৰ পৰা ওলাই যাম আমি আইডাহৰ ষ্টেটৰ মাজেদি গৈ পেলাই অৰিগন ষ্টেটত যাম আমি তাতে লেছলি গাল্চ বুলি এটা কেনিয়ন আছে তাতে আমি কেম্পিং কৰিম আৰু তাতে আমি এক্সপ্ল'ৰ কৰিম কিছুমান ৰক ফৰ্মেশ্যন আছে কেনিয়নত চ' সেইবোৰ আমি এক্সপ্ল'ৰ কৰিম চ' 2 দিন কেম্পিং কৰিম কালি ৰাতি আৰু পৰহি ৰাতি আমি একেটা জেগাতে কেম্পিং কৰিম আজি ৰাতি আজি ৰাতি আৰু কালি ৰাতি আমি একেটা জেগাতে কেম্পিং কৰিম আৰু সবিশেষ জনাই থাকিম ভিডিঅ' বনাই আপোনালোকৰ আপোনাৰ মাজলৈকে দি থাকিম চ' এতিয়ালৈ ইমান এটা ৰাখিছোঁ আমি বহুত দূৰ যাব লাগিব সেইকাৰণে জয় অসম জয় জুবিন আজি আমাৰ 5 নম্বৰ দিনৰ ৰাতিপুৱা গতিকে ইয়াতে আজি 19 তাৰিখ অসমত ৰাতি 19 তাৰিখ হৈছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আমাক আশীৰ্বাদ কৰিব জুবিন যাত্ৰা আমাৰ চলি থাকিব মায়াবিনী যাত্ৰা আমাৰ চলি থাকিব তেওঁৰ যিমানকেইটা ডেষ্টিনেশ্যন আছিল USA সিমানটা ডেষ্টিনেশ্যন আমি কমপ্লিট কৰিম আৰু তেওঁক আমি লগত ল'ম গাড়ীৰ ভিতৰলৈ লগত লৈছোঁ মনত লৈছোঁ জয় অসম জয় জুবিন জয় হিন্দ নমস্কাৰ আমি আহি পালোঁ ৰেডিন এতিয়া আছোঁ 1923 এই ঘৰটোত আমি এইটো ঘৰ আৱাসস্থলী এইটো ভাড়ালৈ লোৱা হৈছে ইয়াত থাকিব পাৰি ইয়াত আমি থাকিম এতিয়া সন্ধিয়া প্ৰায় 6টা বাজি গৈছে কিন্তু ৰ'দ প্ৰখৰ হৈ আছে এতিয়াও ইয়াত কাৰণ এইটো বহুত দেৰিলৈকে ৰ'দটো থাকে আজি আমাৰ মায়াবিনী যাত্ৰা প্ৰথম দিনটো আমাৰ ইয়াত সমাপ্ত হ'ল কাইলৈ ৰাতিপুৱাৰ পৰা আকৌ আমি দ্বিতীয় দিন আৰম্ভ কৰিম কালি আমি অফৰোড পামগৈ যিটো বহুত কি বুলি কয় অকোৱা এটা ডেঞ্জাৰ ঠাই বা ডেঞ্জাৰ ৰাস্তা গতিকে সেই ঠাইটুকুৰালৈকে আমি যাম জুবিনৰ যি ইচ্ছা আছিল য'ত যাব বিচাৰিছিল সেই ঠাইখিনি আমি প্ৰথমটো ঠাই কালি গৈ পাম যদিও আজি যাত্ৰা আৰম্ভ কৰিছোঁ আজি প্ৰথমটো ঠাই আমি নাপাওঁ কাৰণ ইয়াৰ পৰা আৰু যথেষ্ট দূৰ আছে গতিকে আজি আমি ইয়াত ৰেষ্ট কৰিম আৰু কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ দ্বিতীয় দিনৰ যাত্ৰা আমাৰ আৰম্ভ হ'ব জয় অসম জয় জুবিন এই যাত্ৰাৰ আমাৰ আৰু দুজন সহযোগীয়ে যোগদান কৰিছে আৰণ আৰু তাৰা লাষ্টবাৰ জুবিনৰ লগত এওঁলোক দুজন আছিলে আৰু এইবাৰো জুবিনৰ লগত যোৱা কথা আছিলে অৰ্থাৎ আমাৰ লগত কিন্তু জুবিনটো নাই নহ'লেও জুবিনৰ মৰম স্মৃতি এওঁলোকক পাহৰিব পৰা নাই আৰু এই মায়াবিনী যাত্ৰাত তেওঁলোক দুজনো আমাক সংগ দিব এয়া আৰণ আৰু তাৰা শ্ৰমিক দত্ত মই বংকিম USAৰ পৰা কৈছোঁ আৰু আমাৰ মায়াবিনী যাত্ৰা ৰাতিপুৱা 6 বজাৰ পৰা আজি 15 জুন তাৰিখে আৰম্ভ হৈছে বাকী দুজনে সহযোগ কৰিছে কোৱা ঠিকে আছে যাত্ৰা ইয়াৰ পৰা আৰম্ভ হ'ল আৰণ তাৰা আমাৰ লগত আছে চ' মাজে মাজে দেখাই থাকিম ভিডিঅ'বিলাক চ' you guys want to say something? On the spot. We're so grateful to be on this trip. It's meaningful. We wish Zubin could have been here. It would have been such a blast to have him on one of our trips again. We miss him. We miss him dearly, and it's an honor to be on this trip to kind of honor his memory. Thank you. Zubin was a treasure. We do miss him, and I couldn't have said it any more better than Tara. He was very something special. The world has lost a very special man. So, থেংক ইউ গতিকে আমাৰ এই যাত্ৰা দুজন সহযোগী অন্তৰ্ভুক্ত হৈ আৰম্ভ হ'ল আৰু এতিয়া আমি কানাডা বৰ্ডাৰৰ ফালে গৈ থাকিম অতি ধুনীয়া পৰিৱেশ কিন্তু দুখৰ বিষয় তেওঁ নাই নহ'লেও তেওঁৰ স্মৃতিৰ লগত লৈ আমি আগবাঢ়ি গৈ থাকোঁ জয় অসম জয় জুবিন